দুধনৈৰ নিকটৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। এফালে যদি হাতীৰ জাক, আনফালে আকৌ অকলশৰীয়া হাতীৰ সন্ত্ৰাস। কালি নিশা কৰ্কশী পাহিদল শিলৰবৰী গোৱাবাৰী গাঁৱত এটা অকলশৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱাৰ লগতে পাহাৰতলী গাঁৱৰ গীতা দৈমাৰীৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শাহু বোৱাৰীৰ। পাহাৰতলী গাঁৱত ঘৰ ভঙাৰ লগতে মাজজাখিলি অঞ্চলৰ কেইবাখনো গাঁৱত হাতীটোৱে উৰে নিশা সন্ত্ৰাস চলায়। হাতী কেতিয়া আহিছিলে? এটা কি কি ক্ষতি কৰিলে আপোনালোকে? এই খৰগিলা ভাঙাইছে, পালাংগিলাতে একো নষ্ট হোৱা নাই, খালি পেৰাগিলা উদ্ৰাইছে, আলমাৰি ভাঙিছে। কেইটা ঘৰ ভাঙিলে আপোনাৰ? দুটা। হাতী অহাৰ টাইমত ক'ত গ'ল? আমি মানে পলাই গৈছে ভয় কৰি না। এটাই আছিল না হাতী? এটাই আছিল। আগে পিছত হাতী আহে নেকি এইফালে? আহে, তথাপি ভাঙা নাছিল, এইবাৰহে ভাঙিলো আৰু কি। হাতীটো প্ৰায় আহি আছে এইবাৰ। আহি আছে। ফৰেষ্টে আহিছিল নে এইফালে? আহা নাই। আহা নাই। কি কি ক্ষতি হৈছে? পাকঘৰৰ টিংটো উল্টাইছে আৰু বেৰাগিলা কটাই ভাঙাইছে। আৰু থকা ঘৰ এটা? থকা ঘৰ এটা ভাঙিছে, মানুহ থকা ঘৰটো। বেৰাগিলা এটাও নাই। হাতী অহা কেনেকে গম পালে আপোনালোকে? এইয়া মানুহগিলা পিতে আহিছে যে এইফালে, তাতে মানে গম পাইছো। লাইনো নাছিল, এতিয়া আন্ধাৰ মুন্ধাৰ, এতিয়া আহি না ভাঙিছে আৰু। আপোনালোকৰ ঘৰত সোমাওঁতে আপোনালোকে পলাইছে? পলাইছো। কোন কোন আছিলে ঘৰত? এই বোৱাৰী আৰু মই আছিলো, দুজনে আছিলো। ভয় কৰি না আমি পলাই গৈছো। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন, এনিফাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।